জুবিনদাৰ মৃত্যু ঘটিছে ছিংগাপুৰত, তদন্ত কৰিছে দিছপুৰত। জুবিনদা যিখন সাগৰৰ পানীত ডুবি ঢুকালে সেই সাগৰৰ পানীটো পৰাও চাবলৈ যোৱা নাই এতিয়ালৈকে চিআইএ। তাৰপিছত যদি হিমন্ত বিশ্ব শৰ্মাই কয় যে মই এখন বৰ সাংঘাতিক চাৰ্জশ্বিট দিছোঁ, তেতিয়াহ'লে মই ক'ম যে তেনেকুৱা চাৰ্জশ্বিট মই 1 ছেকেণ্ডত ডাষ্টবিনলৈ দলিয়াই পেলাম। ক্লিয়াৰলি আপোনালোকক কৈছোঁ যে যি তদন্ত প্লেচ অফ অকাৰেঞ্চ বা য'ত ঘটিছে তালৈ নোযোৱাকৈ কৰা তদন্ত, সেই তদন্তই পৃথিৱীৰ কোনো কেছতে কেতিয়াও কোনো মানুহক ন্যায় দিব নোৱাৰে। জুবিনদাৰ মৃত্যু ঘটিছে ছিংগাপুৰত, তদন্ত কৰিছে দিছপুৰত। জুবিনদা যিখন সাগৰৰ পানীত ডুবি ঢুকালে সেই সাগৰৰ পানীটো পৰাও চাবলৈ যোৱা নাই এতিয়ালৈকে চিআইএ। তাৰপিছত যদি হিমন্ত বিশ্ব শৰ্মাই কয় যে মই এখন বৰ সাংঘাতিক চাৰ্জশ্বিট দিছোঁ, তেতিয়াহ'লে মই ক'ম যে তেনেকুৱা চাৰ্জশ্বিট মই 1 ছেকেণ্ডত ডাষ্টবিনলৈ দলিয়াই পেলাম। কি কাৰণে হত্যাকাণ্ড হ'ল তাৰ মটিভটোৰ ওপৰত এখন চাৰ্জশ্বিট দিয়ক, কিন্তু হত্যাকাণ্ডটো কেনেকৈ সংগঠিত হ'ল, কোনে মাৰিলে, তাৰ কি পৰিস্থিতি, তাৰ ওপৰত যদি ষ্টেটমেণ্ট নাথাকে, তাৰ ওপৰত যদি এভিডেন্স তথ্য নাথাকে আৰু তাৰ ওপৰত যদি ডকুমেণ্ট নাথাকে, দলিল, তেতিয়াহ'লে সেই তদন্ত এটা শূন্য তদন্ত, শূন্যত গদা ঘূৰোৱা এটা তদন্তৰ বাহিৰে আন একো নহয়। গতিকে CID বা SITয়ে যোৱা 88টা দিন নহয়, কেইটা দিন, 84টা দিনত অকল শূন্যত গদা ঘূৰালে। ইয়াক কয় শূন্যত গদা ঘূৰোৱা বুলি অসমীয়াত কয়। শূন্যত গদা ঘূৰালে, একবাৰৰ কাৰণেও তেওঁলোকে প্লেচ অফ অকাৰেঞ্চ বা য'ত ঘটনা ঘটিছে তাত গৈ তদন্ত কৰিবৰ কাৰণে কোনো ব্যৱস্থা নললে। নাম্বাৰ 1। নাম্বাৰ 2, মই বাৰম্বাৰ কৈ আছোঁ যে ভাৰতবৰ্ষৰ BNSS 2023-এ 112 নম্বৰ যিটো ধাৰা তাত স্পষ্টকৈ কৈ দিছে যে বিদেশত ঘটনা ঘটিলে আমি নিশ্চিতভাৱে কোৰ্টৰ জৰিয়তে লেটাৰ্ছ ৰেগুলেটৰী পঠিয়াইহে কেৱল তদন্ত কৰিব পাৰিম আৰু তথ্য আনিব লাগিব। হিমন্ত বিশ্ব শৰ্মাই মোক উত্তৰ দিলে বিধানসভাত, বোলে নহয় আমি MLATৰ জৰিয়তে আনিলেও হৈ যাব। কিন্তু চেন্নাই কোৰ্টে স্পষ্টকৈ কৈ থৈছে যে MLATৰ জৰিয়তে আনিলে নহ'ব, MLAT থাকিলে বস্তু আনিব পাৰিব, কিন্তু সেইটো আনিব লাগিব কোৰ্টৰ জৰিয়তে। এতিয়ালৈকে ছিংগাপুৰৰ পৰা তেওঁ কৈছে যে নাই আমি ছিংগাপুৰৰ পৰা গভৰ্ণমেণ্টৰ পৰা অনা তথ্যৰ জৰিয়তে আমি এইটো প্ৰমাণ কৰি দিম। আৰে ছিংগাপুৰ গভৰ্ণমেণ্টে কৈছে যে জুবিন গাৰ্গৰ মৃত্যুটো হত্যাকাণ্ড নহয়। ছিংগাপুৰ গভৰ্ণমেণ্টে কৈছে যে জুবিন গাৰ্গৰ মৃত্যুত কোনো ধৰণৰ ফাউল প্লে নাই, কোনো ধৰণৰ বেমেজালি, কোনো ধৰণৰ কেলেংকাৰী নাই, সেইটোতো স্বাভাৱিক মৃত্যু। আৰু তাৰ পাছত কৈছে যে ছিংগাপুৰৰ তথ্য আনি, ছিংগাপুৰ চৰকাৰে দিয়া তথ্য দি, ছিংগাপুৰ চৰকাৰে দিয়া এভিডেন্স দি আমি এইটো হত্যাকাণ্ড বুলি প্ৰমাণিত কৰিম।